Hello students, আজিৰ এই স্পেচিয়েল ভিডিঅ'টোত তোমালোকৰ লগত ডিসকাস কৰিম তোমালোকৰ ক্লাছ 12ৰ ইংৰাজী গ্ৰামাৰৰ এটা অতি ইম্পৰ্টেন্ট টপিক যেটো হৈছে লেটাৰ টু এডিটৰ আৰু ইয়াৰ পৰা তোমালোকৰ ফাইনেল এক্সামত 10 মাৰ্কস থাকে মোস্ট ইম্পৰ্টেন্ট টপিক হয় তোমালোকৰ বাবে মই আশা কৰো তোমালোকে ভিডিঅ'টো সম্পূৰ্ণ চোৱাৰ পিছত তোমালোকৰ এক্সামত লেটাৰ টু এডিটৰৰ ওপৰত যিকোনো কোৱেশ্চন হওক তোমালোকে অতি সহজে আনসাৰ কৰিব পাৰিবা আৰু তোমালোকে 10 মাৰ্কসৰ ভিতৰত 10 মাৰ্কস পাবলৈ সক্ষম হ'বা আজিৰ এই ভিডিঅ'টোত তোমালোকক মাত্ৰ এটা ফৰমেট দিম লেটাৰ টু এডিটৰৰ আৰু সেই এটা ফৰমেট তোমালোকে ভালকৈ বুজি ললে তোমালোকৰ এক্সামত যিকোনো কোৱেশ্চন হওক তোমালোকে অতি সহজে আনসাৰ কৰিব পাৰিবা আৰু 10 মাৰ্কসৰ ভিতৰত 10 মাৰ্কস পাই যাবা তো ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে তোমালোকক এটা সৰু ৰিকুৱেষ্ট থাকিল যে যিসকল এতিয়ালৈকে এই চেনেলটো সাবস্ক্ৰাইব কৰা নাই তোমালোকে সাবস্ক্ৰাইব কৰি লবা আহক আমি ভিডিঅ'টো কন্টিনিউ কৰো এতিয়া চোৱা লেটাৰ টু টাইপছৰ হয় এটা হল ফৰ্মেল লেটাৰ আৰু এটা হল ইনফৰ্মেল লেটাৰ ফৰ্মেল লেটাৰবোৰ ফৰ্মেল পাৰপাছৰ কাৰণে লিখা হয় যেনেকৈ লেটাৰ টু এডিটৰ আছে জব এপ্লিকেশন ইনকুৱাৰী লেটাৰ কমপ্লেইন লেটাৰ আৰু ইনফৰ্মেল লেটাৰ্সবোৰ ফ্ৰেন্ডস পেৰেন্টস আৰু ৰিলেটিভছৰ কাৰণে লিখা হয় তো তোমালোকৰ এক্সামত ফৰ্মেল লেটাৰৰ পৰা কোৱেশ্চন থাকিব ইনফৰ্মেল লেটাৰৰ পৰা কোৱেশ্চন নাহে তোমালোকৰ ক্লাছ 12ৰ এক্সামত অপচন থাকিব লেটাৰ টু এডিটৰ অৰ জব এপ্লিকেশন তোমালোকে ইয়াৰ পৰা যিকোনো এটা লিখিব লাগে আৰু আজিৰ এই ভিডিঅ'টোত তোমালোকক লেটাৰ টু এডিটৰৰ এটা ফৰমেট দিম যাতে তোমালোকে এটা ফৰমেট শিকি 10 মাৰ্কস পাই যোৱা তো তোমালোকে প্ৰথমে লেটাৰ টু এডিটৰৰ ওপৰত কোৱেশ্চন কেনেকৈ আহে এবাৰ চাই লোৱা ইয়াৰ প্ৰথমটো কোৱেশ্চন চোৱা Write a letter to the editor of an English daily expressing your concern about the poor condition of road in your locality. মানে ইয়াতে কৈছে যে তোমাৰ অঞ্চলৰ পথৰ বেয়া অৱস্থাৰ বিষয়ে চিন্তা প্ৰকাশ কৰি তুমি এজন ইংৰাজী দৈনিক পত্ৰিকাৰ সম্পাদক লৈ এখন চিঠি লিখিবলৈ ইয়াৰ পিছৰ কোৱেশ্চনটো চোৱা Write a letter to the editor of a local newspaper expressing your concern authorities about frequent road accidents for your poor condition of your road in your area. ইয়াৰ অৰ্থ হ'ল যে তোমাৰ এলেকাৰ পথৰ বেয়া অৱস্থাৰ ফলত গণগণ হোৱা পথ দুৰ্ঘটনাৰ বিষয়ে চিন্তা প্ৰকাশ কৰি স্থানীয় এটা পত্ৰিকাৰ সম্পাদক লৈ সংশ্লিষ্ট কৰ্তৃপক্ষক সতৰ্ক কৰাৰ বাবে এটা পত্ৰ লিখিবলৈ এই দুইটা কোৱেশ্চন প্ৰিভিয়াছ ইয়াৰৰ কোৱেশ্চন হয় অলমোষ্ট সেম কোৱেশ্চন দুইটা অলপ বেলেগকৈ দিছে এতিয়া ইয়াৰ আনসাৰটো চোৱা প্ৰথমে লিখা আছে টু দা এডিটৰ মানে কাৰ ওচৰলৈ লেটাৰখন লিখিবা ইয়াৰ পিছত চোৱা The Assam Tribune. The Assam Tribune হৈছে এখন নিউজপেপাৰৰ নাম ইয়াৰ পিছত আছে চানমাৰী গুৱাহাটী হল The Assam Tribune মেইন অফিস ইয়াতে এটা কথা মন কৰিবা তোমালোকৰ যদি কোৱেশ্চনত নিউজপেপাৰখনৰ নাম দিয়া থাকে তেনেহলে তোমালোকে সেইটো লিখিবা ইয়াৰ পিছত আহিব সাবজেক্টটো তোমালোকে কোৱেশ্চনৰ পৰা লিখিব পাৰিবা ইয়াত চোৱা ইয়াতে প্ৰথমে সাবজেক্ট লিখি প্ৰথমে লেটাৰ লিখিবা লেটাৰ লিখাৰ পিছত তোমালোকৰ মেইন বিষয়টো লিখিবা আৰু বিষয়টো কোৱেশ্চন দিয়া থাকিব যেনেকৈ ইয়াত চোৱা about poor condition of road in your locality question দিয়া আছে poor condition of road in your locality আৰু ইয়াত সাবজেক্টত লিখিবা poor condition of road in our locality এটো অলপ চেঞ্জ হ'ব ইয়াৰ পিছত চোৱা respected sir through the columns of your esteemed newspaper I would like to draw the attention of the concerned authorities towards ইয়াৰ অৰ্থ হ'ল যে আপোনাৰ সন্মানীয় পত্ৰিকাৰ স্তম্ভৰ জৰিয়তে মই সংশ্লিষ্ট কৰ্তৃপক্ষৰ দৃষ্টি আৰু এলেকাৰ পথৰ বেয়া অৱস্থালৈ আকৰ্ষণ কৰিবলৈ ইচ্ছা প্ৰকাশ কৰিছো এইখিনিলৈকে তোমালোকৰ সেম থাকিব এই টুৱাৰ্ডছ লৈকে তোমালোকৰ সেম থাকিব ইয়াত কোনো চেঞ্জেস নহয় টুৱাৰ্ডছৰ পিছত তোমালোকে মেইন বিষয়টো ইয়াত লিখিবা যেনেকৈ সাবজেক্টত লিখিছিলা তোমালোকৰ এক্সামত যিকোনো কোৱেশ্চন আহক এইখিনিলৈকে সেম লিখিব পাৰিবা কেৱল টুৱাৰ্ডছৰ পিছত তোমালোকৰ কোৱেশ্চনত যেটো বিষয় দিয়া থাকিব সেইটো ইয়াত লিখিব লাগিব তো মোৰ এই কোৱেশ্চনটোৰ মেইন বিষয় আছিল The poor condition of road in our locality তো মই সেইমতে লিখিছো ইয়াত এতিয়া ইয়াৰ পিছৰ প্যাৰাগ্ৰাফটো চোৱা Due to poor condition of road the residents of our locality have been suffering a lot for a long time we informed the matter to the local representatives but they took no action to solve the problem till now the problem is increasing day by day চোৱা এই প্যাৰাগ্ৰাফটোৰ প্ৰথমে অলপ চেঞ্জ হ'ব বাকি সকলোবোৰ সেম থাকিব তো তোমালোকে প্ৰথমে ইয়াত ডিউ টু লিখিবা ডিউ টু লিখাৰ পিছত তোমালোকৰ কোৱেশ্চনটোৰ মেইন বিষয়টো ইয়াত লিখিবা যেনেকৈ মোৰ কোৱেশ্চনটোৰ মেইন বিষয় আছিল poor condition of road তো মই সেইমতে লিখিছো due to poor condition of road এই প্যাৰাগ্ৰাফটো তোমালোকৰ এক্সামত যিকোনো কোৱেশ্চন আহক সেম লিখিব পাৰিবা কেৱল প্ৰথমতে due to লিখি তোমালোকৰ কোৱেশ্চনটোৰ মেইন বিষয়টো ইয়াত লিখিবা বাকি সকলোবোৰ সেম থাকিব এই প্যাৰাগ্ৰাফটোৰ অৰ্থ হ'ল যে ৰাস্তাৰ দুৰৱস্থাৰ বাবে আমাৰ অঞ্চলৰ বাসিন্দাসকলে দীৰ্ঘদিন ধৰি যথেষ্ট দুৰ্ভোগ ভুগি আছে আমি স্থানীয় প্ৰতিনিধিসকলক এই বিষয়ে অৱগত কৰিছিলো কিন্তু তেওঁলোকে সমস্যাটো সমাধানৰ বাবে কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে এতিয়ালৈকে সমস্যাটো দিনে দিনে বৃদ্ধি পাই আছে নেক্সট প্যাৰাগ্ৰাফটো চোৱা therefore through your newspaper we request to the concerned authorities to take the necessary steps
to solve the problem at the earliest. আৰু এই প্যাৰাগ্ৰাফটো তোমালোকৰ এক্সামত যিকোনো কুৱেশ্যন আহক তোমালোকে লাষ্ট প্যাৰাগ্ৰাফত এই প্যাৰাগ্ৰাফটো লিখিব পাৰিবা। ইয়াৰ মানে হ'ল যে সেয়ে আপোনাৰ বাতৰি কাকতৰ জৰিয়তে আমি সংশ্লিষ্ট কৰ্তৃপক্ষক এই সমস্যাটো সোনকালে সমাধান কৰিবলৈ প্ৰয়োজনীয় পদক্ষেপ ল'বলৈ অনুৰোধ জনাইছো। আৰু লাষ্টত লিখিবা ইউ আৰ ফেইথফুলি নেম। এই দুয়োটা প্যাৰাগ্ৰাফ তোমালোকৰ অলমোষ্ট সেম থাকিব, কেৱল এই প্ৰথমে যেটো ৰেড মাৰ্ক কৰা আছে তাত অলপ চেঞ্জ হ'ব। ইয়াতে ডিউ টু লিখাৰ পিছত তোমালোকৰ কুৱেশ্যনৰ মেইন বিষয়টো ইয়াত লিখিবা। তো এইটো আছিল আজিৰ ভিডিঅ'। নেক্সট ভিডিঅ' কোনটো টপিকৰ ওপৰত হ'ব কমেণ্টত জনাবা।